চিৰাঙৰ ভাৰত ভূটান সীমান্তত বন ধ্বংসযজ্ঞ নৱগঠিত চিকনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যানত গছ কাটি তহিলং ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত শিবিৰ স্থাপন কৰি এফালৰ পৰা কাটি গৈছে প্ৰকাণ্ড গছ কাটি কৃষি কাৰ্য কৰিছে এটা দুষ্ট চক্ৰই দেখি শুনিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাত সন্দেহৰ আৱৰ্তত এতিয়া বিটিচি প্ৰশাসন একাংশ বন কৰ্মীৰ মোবাইলত বন্দী হৈছে বন ধ্বংসযজ্ঞৰ ভয়ংকৰ ভিডিঅ' এয়া আমি আপোনালোকক দেখুৱাইছোঁ যেনেকৈ মন যায় তেনেকৈ এতিয়া ঐতিহ্যমণ্ডিত এই চিকনা জহৌলাও যি ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰৰ সেই ৰাষ্ট্ৰীয় উদ্যানখনত এইদৰে অবাধ বন ধ্বংসযজ্ঞ চলিছে যাৰেই মন যায় সিয়েই গছ গছনি কাটি এফালৰ পৰা তহিলং কৰিছে আৰু এই গছ গছনি এফালৰ পৰা কাটি তহিলং কৰাৰ ফলত এতিয়া সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ ঐতিহ্যৰ প্ৰতি ভাবুকি আহিছে কিন্তু এইবোৰ সকলো দেখি শুনিও নিমাত বিটিচি প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ নকৰে যাৰ বাবে তেওঁলোকৰ ভূমিকাক লৈ এতিয়া সন্দেহৰ সৃষ্টি হৈছে ৰাইজৰ মাজত আমি গোটেই বিষয়টো সন্দৰ্ভত সবিশেষ জানিবৰ বাবে জয়ন্ত দেৱনাথৰ সৈতে ফোনযোগে সংযোগ স্থাপন কৰিছোঁ জয়ন্ত দেৱনাথ আমি পূৰ্বে বাতৰি কৰিছোঁ যে চিকনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যানত কিদৰে অবাধ বন ধ্বংসযজ্ঞ চলি আছে কিন্তু সেই বাতৰিবোৰ কৰিও একো লাভ হোৱা নাই কাৰণ বন ধ্বংসযজ্ঞ ৰোধ কৰাৰ ক্ষেত্ৰত বিটিচি বন বিভাগৰে আজি পৰ্যন্ত সদিচ্ছা নাই যাৰ বাবে এই বন ধ্বংসকাৰীয়ে যেনেকৈ মন যায় তেনেকৈ গছ কাটি যি মন যায় তাকে কৰিবলৈ সক্ষম হৈছে হয় ৰাজদীপ ক'ব লাগিব যে বিটিচি অঞ্চলৰ যি সমূহ ৰাষ্ট্ৰীয় উদ্যান বা যিসমূহ সংৰক্ষিত বনাঞ্চল আছে এই বনাঞ্চলসমূহ সংৰক্ষণ বা সুৰক্ষাৰ ক্ষেত্ৰত বিটিচি যিকোনো চৰকাৰে নহওক কিয় তেওঁলোকৰ কিন্তু সদিচ্ছাৰ অভাৱ পূৰ্বৰে পৰা দেখা গৈছে কাৰণ আমি আগলৈ যদি যাওঁ হাগ্ৰামাৰ শাখাখনত তেতিয়াও কিন্তু একে অৱস্থা আছিলে বিগত সময়ত প্ৰমোদ বড়োৰ 5 বছৰ কটালে তেখেতৰ দিনতে কিন্তু বন ধ্বংস অব্যাহত আছিলে আৰু এতিয়া প্ৰমোদ বড়োক উফৰাই যেতিয়া হাগ্ৰামালৈ পুনৰ এতিয়া বিটিচিৰ শাসনত আহিছে এতিয়াও কিন্তু তাৰ ছবি কোনো ব্যতিক্ৰম হোৱা নাই আৰু আজিৰ দিনটোত যিটো ছবি ইতিমধ্যে পোহৰলৈ আহিছে এয়া হৈছে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ যি ৰণিখাটা ৰেঞ্জৰ অন্তৰ্গত নৱগঠিত চিকনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চলাৰ এই দৃশ্য প্ৰমাণ কৰি দেখুৱাইছে যে আচলতে বন বিভাগৰ ভিতৰ চৰাত আচলতে বন বিভাগে বন সুৰক্ষাৰ ক্ষেত্ৰত কেনেদৰে কাম কৰিছে এই যিখন ভিডিঅ' আমি ইতিমধ্যে লাভ কৰিছোঁ এয়া হৈছে অসহায় বনকৰ্মীসকলৰ যি আৰ্তনাদ ক'ব লাগিব কাৰণ তেওঁলোকে চকুৰ সন্মুখত বৃহৎ যিসমূহ গছসমূহ আছিলে চিকনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰ চৰাত এই গছসমূহ তেওঁলোকে কাটি এফালৰ পৰা তেওঁলোকে তাত অস্থায়ী শিবিৰ স্থাপন কৰি তাত তেওঁলোকে এতিয়া খেতি পথাৰৰ ৰূপান্তৰ কৰি থকা এতিয়াও দেখিবলৈ পোৱা গৈছে মুঠৰ ওপৰত ক'ব লাগিব যে এই বিটিচি অঞ্চলৰ যি নৱগঠিত চিকনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যান এইটো শেষত প্ৰমোদ বড়ো চৰকাৰৰ দিনত তেওঁলোকে এইটো কোকৰাঝাৰ আৰু চিকনা আৰু চিৰাং জিলাৰ দুটা জিলাৰ সংৰক্ষিত বনাঞ্চলক একত্ৰিত কৰি এই চিকনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যানখন গঠন কৰা হৈছিল কিন্তু দুৰ্ভাগ্যজনক কথা যে এই চিকনা জহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত অকল যে এনেদৰে বন ধ্বংস কৰা হৈছে এয়াই নহয় এই বন ধ্বংস কৰাৰ পিছত সেই বন চিকনা জহৌলাও পথাৰত থকা যিসমূহ বন্যজীৱ আছে বন্যজীৱসমূহ কিন্তু সৰ্বহ কৰা হৈছে কাৰণ কিছুদিন আগতে চিকনা জহৌলাও এই ৰাষ্ট্ৰীয় উদ্যানৰ যি ভিতৰত যি সোণালী বান্দৰ আছিলে সোণালী বান্দৰ কিন্তু এটা বিদেশী চক্ৰৰ হাতত বিক্ৰী কৰাৰ চক্ৰ পোৱালৈ আহিছিল মুঠৰ ওপৰত ক'ব লাগিব এই মুহূৰ্তত এই যি দৃশ্য যি বন ধ্বংসৰ দৃশ্য এই বনৰ দৃশ্যই সামাজিক মাধ্যমত পোহৰলৈ অহাৰ পিছত আজি আমাৰ প্ৰতিদিন টাইমত হাতত এক্সক্লুচিভ ভিডিঅ' অহাৰ পিছত এতিয়া বন বিভাগৰ লোকে বা বিটিচি প্ৰশাসনৰ লোকে কি ধৰণৰ ব্যৱস্থা কৰে এয়া লক্ষণীয় হ'ব কিন্তু আমাৰ হাতত শেহতীয়া তথ্য অহা মতে বন বিভাগ ইতিমধ্যে সষ্টম হৈছে বুলি আমি খবৰ লাভ কৰিছোঁ আৰু কিছু সময়ৰ ভিতৰতে আমি সেই ভিতৰৰ দৃশ্য দেখিবলৈ উত্তৰণ যে বন বিভাগে আচলতে এই যি বন ধ্বংসকাৰী বা যিসকল বনাঞ্চল প্ৰৱেশ কৰি বেদখল কৰি তেওঁলোকে বন ধ্বংস কৰি খেতি বাতিৰ গাঁও স্থাপন কৰি খেতি বাতি ৰূপান্তৰ কৰি আছে সেই চক্ৰটোৰ বিৰুদ্ধে তেওঁলোকে কেনেধৰণৰ ব্যৱস্থা কৰে এয়া কিন্তু লক্ষণীয় হ'ব ৰাজদীপ মই আপোনাৰ পৰা লগতে জানিব বিচাৰিম যিবোৰ মূল্যৱান গছ কাটি এফালৰ পৰা তহিলং কৰিছে সেই গছৰ কুণ্ডাবোৰ এই দুষ্ট চক্ৰটোৱে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰৰ পৰা নিৰ্বিঘ্নে উলিয়াই নি বাহিৰত বিক্ৰী কৰা আৰু দুঃসাহস কৰিব পৰা হৈছেগৈ নেকি এতিয়া বৰ্তমান সময়ছোৱাত কাৰণ বন বিভাগ সম্পূৰ্ণ নিমাত বিটিচি প্ৰশাসন নিমাত যদি এয়া হৈছে তেনেহ'লে তাত কোনো এটা অংশ হয়তো সেই বৰমূৰীয়াসকললৈ যায় যাৰ বাবে তেওঁলোকে সকলো দেখি শুনিও এক প্ৰকাৰ চকু মুদা কুলিৰ ভাও জুৰিছে
হয় ৰাজীৱ, এটা কথা ইয়াতে উল্লেখ কৰিবই লাগিব যে যি সময়ত দেখা উচ্চতম ন্যায়ালয়ে যিসমূহ কাঠৰ কুণ্ডা কটাৰ কাৰণে যি শ মিল বিলাক আছিল ইয়াৰ কিন্তু তেওঁলোকে নতুনকে কোনো শ মিলৰ তেওঁলোকে অৰ্ডাৰ দিয়া হোৱা নাছিলে, বন্ধ কৰি দিয়া আছিল। কিন্তু তাৰ পিছত দেখিব পোৱা গৈছিল যে প্ৰমোদ বৰাৰ শাসনলৈ অহাৰ লগে লগেই BTC অঞ্চলত তেওঁলোকে নতুনকে তেওঁলোকে শ মিল অৰ্থাৎ কাঠ কটা মেচিনৰ মিলত তেওঁলোকে অৰ্ডাৰ দিছিলে। আৰু এনেদৰে দেখা গৈছিল যে অঞ্চলটো চুকে কোণে এনেধৰণে চৰকাৰীভাৱে বৈধ কাঠফলা মিল খোলা হৈছিল। আৰু এই কাঠফলা মিলসমূহত কিন্তু এই বনাঞ্চলত যিসমূহ গছসমূহ দুষ্কৃতিকাৰীয়ে কাটে তেওঁলোকে কয় কি একাংশ বন বিভাগৰ লোকৰ সৈতে তেওঁলোকে মিত্ৰালি কৰি গোটেই যিসমূহ প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ আছে গছসমূহ সেই বৈধ মিলত লৈ অনা হৈছিল। আৰু বৈধ মিলত তেওঁলোকে এইটো সৰুকে কাটি তেওঁলোকে আকৌ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বা অইন ৰাজ্যতো তেওঁলোকে কৌশলপূৰ্ণভাৱে তেওঁলোকে এইবিলাক ৰপ্তানি কৰি আছিলে। এই তথ্য কিন্তু আমি পূৰ্বতে বাতৰিত প্ৰকাশ কৰিছিলো। কিন্তু দুৰ্ভাগ্যজনক কথা যে BTC চৰকাৰ বদলি হোৱাৰ পিছত আমি হাগ্ৰা মহিলী প্ৰশ্ন কৰিছিলো যে বনাঞ্চল ধ্বংসৰ মূল কাৰণ হিচাপে দেখিবলৈ পোৱা গৈছে এই যিসমূহ মিল, এই মিলসমূহ চৰকাৰীভাৱে অনুজ্ঞাপত্ৰ দিয়া হৈছে। আৰু এই মিলসমূহতে আচলতে জংঘলৰ পৰা যিসমূহ গছসমূহ কাটি অনা হয় চোৰাং কাঠবাৰীসকলে, সেই গছসমূহ কিন্তু তাতেই তেওঁলোকে এই গছসমূহ আচলতে বৈধ ৰূপ দিয়া হয়। এই কথাটো আমি পূৰ্বতে কৈছো। কিন্তু সেই ক্ষেত্ৰত হাগ্ৰামা মহিলাই কৈছিল যে আমি বন ৰক্ষাৰ কাৰণে আমি যথাযথ ব্যৱস্থা আমি কৰিম আৰু কঠোৰ গ্ৰহণ কৰিম। কিন্তু অতিকৈ দুৰ্ভাগ্যজনক কথা যে মুখেদি যিখিনি কথা হাগ্ৰামা মহিলাই সংবাদ মাধ্যমৰ আগত কৈছিলে কিন্তু সেয়া কিন্তু কাৰ্যকৰী যে বাস্তৱ ক্ষেত্ৰত যে কাৰ্যকৰী হোৱা নাই। এই আজিৰ যিটো ছবি ইতিমধ্যে পোহৰলৈ আহিছে, এই ছবিটো পোহৰলৈ অহাৰ পাছত এয়া কিন্তু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে যে মুখেৰে কোৱা আৰু হাতে কামেৰে কৰা ইয়াৰ মাজত দুটা পাৰ্থক্য আছে। কাৰণ আজিৰ দিনটোতে কিন্তু দেখিবলৈ পোৱা গৈছে যে চিৰাং জিলা বা কোকৰাঝাৰ জিলাৰ যিটো ভাৰত বন্ধ সীমান্তৰ যি চিকনা জহলা ৰাষ্ট্ৰীয় উদ্যান আছে, এই উদ্যানৰ যিসমূহ গছ কটা বা বন ধ্বংস কৰা বা তাতে অবৈধ গাঁও স্থাপন কৰা এনেধৰণৰ কাৰ্য কিন্তু এতিয়াও অব্যাহত আছে। ৰাজদীপ, ধন্যবাদ জ্ঞাপন কৰিছোঁ সবিশেষ জনোৱাৰ বাবে আপোনাক জয়ন্ত দেৱনাথ। तो देखो ये काट के लिया सब